Hello everyone, welcome back to my YouTube channel Bindas Pinky নতুন এটা ভিডিও আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আহিছো ৰঙিয়ালৈ আৰু যেহেতু আজি 11 তাৰিখ আজি শেষৰ দিনটো আৰু যেহেতু আপোনালোকে গম পাইছে শ্ৰীমন্ত শংকৰদেৱৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন চলি আছে তেনেহলে এয়া আজিৰ পৰিৱেশ 11 তাৰিখৰ পৰিৱেশ এয়া তো এয়া আজি যেহেতুকে শেষৰ দিন আৰু আজি একদম সাংঘাতিক পৰিৱেশ কৃষ্ণ ক'ৰ পৰা চাংচাৰি অ'কে কৃষ্ণ 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 তো এই আজি যেহেতুকে 11 তাৰিখ এটা শেষৰ দিন ইমান সাংঘাতিক পৰিৱেশ আজি আৰু যেহেতুকে আজি শেষৰ দিন আৰু ভক্তৰ ইমান সমাগম হৈছে বৈষ্ণৱৰ ইমান সমাগম হৈছে নহয় আজি অদ্ভুত কৰি তুলিছে যেহেতুকে আজি শেষ আৰু মানে বহুত আশ্চৰ্য হৈ পৰিছে ঠাইখিনি একদম আপোনালোকে পুৰা পৰিৱেশটো এবাৰ ভালদৰে চাই লওক কেনেকুৱা অদ্ভুত কৰিছে একদম হাহাকাৰৰ সৃষ্টি হৈছে অধিৱেশনত একদম ভয়ানক হৈ পৰিছে বহুত অদ্ভুত হৈ পৰিছে যেহেতুকে আজি শেষৰ দিন আই মাতৃ বাপসকল মানে বহুত একদম ভৰি গৈছে একদম অদ্ভুত মানে সমাগম আজি অদ্ভুত মানে একদম ভয়ংকৰ সমাগম হৈছে মানে একোতো দৰ্শন ভালকে ল'বও নোৱাৰে আৰু মানে খোজ পাতিবও নোৱাৰে ভালদৰে
তেন্তে বহুত ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল এতিয়া বলক ভোগ খাবলৈ যাম আৰু ভোজনালৰ সন্মুখত এনেকুৱা অদ্ভুত ভয়ংকৰ দৃশ্য মই আপোনালোকক দেখাই আছোঁ আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব এনেকুৱা ভয়ংকৰ হৈ পৰিছে মই দেখাই আছোঁ এইফালে গেট ভাঙি গ'ল ভোজনালয় ইমান মানুহৰ সমাগম হৈছে আৰু আমি ইয়াত আকৌ খাব নোৱাৰিলোঁ কাৰণ কি বহুত ভিৰ আপোনালোকে এয়া মোৰ পিছত দৃশ্যটো চাওক এয়া চাওক খাবলৈ যোৱা মানুহৰ লাইন চাওক এই মানে ৰাতিলৈকে শেষ নহ'ব ইমান মানুহ ইমান ভিৰ ভাৰত খাব নোৱাৰি তেন্তে বলক বাহিৰত যাওঁ আৰু খাই লওঁ এতিয়া বলক এতিয়া শিবিৰলৈ যাওঁ আৰু যিটো আমাৰ শাখা আছে ন সেইটোত যাওঁ আৰু গৈ পিনে বলক চাওঁ শিবিৰ অৰুণাচলৰ পৰা আহিছে এইবোৰ ধেমাজি অৰুণাচলৰ শিবিৰ আই মাতৃসকল ইয়াত আছে ওদালগুৰিৰ তো এয়া নাগালেণ্ডৰ পৰা আহিছে তেন্তে বলকচোন এবাৰ ভিতৰত শিবিৰৰ ভিতৰত গৈ চাওঁ সকলোৱে ভক্তপ্ৰাণ ৰাইজে কেনেকৈ আছে তো এয়া শিবিৰৰ দৃশ্য এইটো ক'ৰ পৰা আহিছে হাজো কেনেকুৱা লাগিল ভাল লাগিল আপোনালোকৰ পৰা আহিছে লখিমপুৰ কেনেকুৱা লাগিল পিছে ৰঙিয়াত আহি ঠিক দৰং জিলা অঁ আপুনি দৰং জিলা কেনেকুৱা লাগিলে আৰু এইটো বহুত অদ্ভুত বস্তু দেখিলোঁ কি বা হয় নাগ পঞ্চমী এয়া হৈছে নাগ পঞ্চমী প্ৰথমবাৰ যিহেতুকে দেখিছোঁ এবাৰ দেখাই দিছোঁ সকলোকে তো এইটো এটা আচৰিত গছ হয় এইটো শুকাই আছে যদি আপুনি পানীত দি পিনে এনেকৈ ৰাখে তেনেহ'লে 3 বছৰ থাকিব বোলে এই গছডাল আৰু এইফালে আপোনাৰ দোকান পোহৰ যি লাগে কাপোৰ কানি সকলো বস্তু পাব ইয়াত আৰু এই হৈছে চক্ৰ বিহু বলক ভিতৰৰ পৰাই চাই লওঁ এবাৰ তো শেষত আছিল আমাৰ চাব লগা চক্ৰ বিহু তো বাকী সকলোখিনি চাই ল'লোঁ বাছ আমাৰ ভোজনালয়ৰ ভাতটো খোৱা নহ'ল বাকী সকলো হৈ গ'ল আৰু বহুত মানুহ আহিছে নলবাৰীৰ পৰা মোৰ শাহুমাহঁতে আহিছে কিন্তু লগ কৰা নহ'ল এনেকুৱা মানে মানুহৰ ভিৰ এনেকুৱা ভক্তৰ সমাগম মানে লগ পোৱা একদম অসম্ভৱ হয় আৰু এই পিছফালে চক্ৰ বিহু আৰু এতিয়া চক্ৰ বিহু চাই লওঁ তেন্তে বলক এতিয়া আৰু এইফালে মানে কিবা কিবি আছে কিন্তু নামটো লেখা নাই যিহেতুকে মই গম নাপাম ইমান তেন্তে এবাৰ দেখাই দি আছোঁ আৰু এইবোৰ চব বাঁহৰে বনাইছে চাওক কিমান ধুনীয়া ধুনীয়া আৰু এইবোৰ বাঁহৰ মূৰাৰ হয় সাপ বনাইছে এনেকৈ আৰু সকলোকে ভাল লাগিছে মোৰ এইটো ফুলা চালনী জাকৈ এইবোৰ বাঁহী আৰু এইটো কি বুলি কয় ক'ৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে চেল কেনেকুৱা গোটেইখিনি সামগ্ৰী আছে তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আৰু আমাৰ গোটেইখিনি হৈ গ'ল যিহেতুকে বহুত ভাগৰৰ নিচিনা হৈ গৈছোঁ তেন্তে আজি যিহেতু শেষৰ দিনটো আছিল 11 তাৰিখ শেষৰ দিন আজি অধিৱেশনৰ আৰু আজিৰ পৰা মানে যোৰহাটবাসীক মানে গতালে